অসম গণ পৰিষদৰ ঢিং বিধানসভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন সভাপতি শ্ৰীযুত যুৱত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক মানিক হুছেইন, উপসভাপতি মাননীয় মহম্মদ আলী, অগপ নগাঁও জিলা কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত যতীন চন্দ্ৰ নাথ ডাঙৰীয়া উপস্থিত থাকে। সভাত ঢিং বিধানসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদখন পুনৰ গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি আহ্বায়ক মণ্ডলী গঠন কৰে। আঞ্চলিকবাদৰ প্ৰতি আকৃষ্ট হৈ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ অধ্যক্ষ মাননীয় ডক্টৰ কামাল হাছান আৰু সাধাৰণ সম্পাদক শ্ৰীযুত ইকবাল হুছেইন সহ 30 জনৰো অধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে। সকলোকে আমাৰ অসম গণ পৰিষদ দলৰ পৰা বিধানসভা সমষ্টিৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ। মুঠ 31 জন পুৰুষ মহিলাই সমৰ্পিতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতসকলে আমাৰ অসম গণ পৰিষদ দলৰ যি নীতি আদৰ্শ তাৰ ওপৰত বিশ্বাস ৰাখি আৰু জনকল্যাণ বুলি মুখী যি কাম বন সেইখিনি চাই তেখেতসকলেও গ্ৰাছৰুটত ৰাইজৰ সহায় সহযোগ কৰিব পাৰিম বুলি প্ৰতীয়মান হৈ আমাৰ দলৰ জৰিয়তে আমাৰ দলৰ প্ৰতি আকাংক্ষিত হৈ দলত যোগদান কৰিছে আৰু আমি দলে তেখেতসকলক আজি অভিনন্দন জনাইছোঁ। আৰু লগতে আজি আমাৰ এখন বিশেষ আমাৰ কৰ্মী সভা, আমাৰ বিভিন্ন পঞ্চায়ত আছে, মুঠ 25টা পঞ্চায়তৰ আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ সদস্য আৰু ভাতৃভক্তি সংগঠনৰ সম্পাদক সভাপতি প্ৰমুখ্য সদস্যসকলক লৈ আমি আমাৰ এটা প্ৰস্তুতি অৰ্থাৎ আলোচনা এটা আমি কৰিলোঁ যে আগন্তুক যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, আমাৰ দলৰ কি অৱস্থাত আছোঁ আমি কেনেকৈ আমি শক্তিশালী হ'ব পাৰোঁ, এই অৱস্থাৰ পৰা কেনেকৈ উত্তৰণ ঘটাব পাৰোঁ, এই বিষয়ে আমি সবিশেষ আলোচনা কৰিলোঁ। আৰু এই সম্পৰ্কত আমাৰ বিভিন্ন পঞ্চায়তে নিজৰ অভিজ্ঞতা আৰু নিজৰ পঞ্চায়তৰ ক্ষেত্ৰত তেওঁলোকৰ যি সম্যক ধাৰণা এই ওপৰত আমাৰ মতামত আগবঢ়ালে আমাৰ এখন সফল সভা হিচাপে আজি সভাখন আমি সমাপ্ত কৰিছোঁ। যোগদান কৰিছে তাত ধৰক বিশেষকৈ আমাৰ আজি অসম ফাৰ্মাচী সন্থাৰ আমাৰ এজন চেয়াৰমেন ডক্টৰ কামাল হাছান, তেখেত এজন গোটেই অসমখনত তেখেতে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ফাৰ্মাচী ক্ষেত্ৰখনত বা ডক্টৰৰ ক্ষেত্ৰখনত চিকিৎসা ক্ষেত্ৰখনত তেখেত যথেষ্ট অভিজ্ঞ ঘূৰি ফুৰা ব্যক্তি। তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ নেতৃত্বত মোৰ 31 জন আমাৰ সদস্য বিশিষ্ট ব্যক্তি আমাৰ যোগদান কৰিছে আৰু তেখেতক আমি পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে। নিশ্চয় আমাৰ দলৰ যি নিৰ্দেশ আহে, আমাৰ দলে যি সময়ত যি ধৰণৰ নিৰ্দেশ দিব যে আমি যিহেতু আপোনালোকে জানে যে আমি বিজেপি AGP বা UPPL আমি ত্ৰিমূৰ্তি হৈ আমি যুক্ত হৈ পেলাই আমি এখন চৰকাৰ আমাৰ অসম চৰকাৰ চলি আছে, মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। সেই মিত্ৰজোঁটৰ চৰকাৰে যি ধৰণে আমাৰ নিৰ্দেশ দিয়ে সেই ধৰণে আমি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ম আৰু যি ধৰণে কয় সেই ধৰণে আমি আগবাঢ়িম। নিৰ্দেশমৰ্মে আমি এতিয়া আমাৰ নিজৰ দল এটা আঞ্চলিক দল, সেই আঞ্চলিক ভেটিটো শক্তিশালী কৰি আমি আমাৰ নিজৰ প্ৰস্তুতি আমি আৰম্ভ কৰিব লাগিব বা সেই ধৰণৰ আমাৰ কাৰ্যপন্থা আমি ইতিমধ্যে হাতত লৈছোঁ। কিন্তু দলে যি নিৰ্দেশ দিব সেই নিৰ্দেশ আমি পালন কাম কৰা হ'ব। দিনৰ যি উজ্জ্বল ৰেঙনি এইসকল যিসকলে আজি ইয়াত যোগদান কাৰ্যসূচীত জইন কৰিলে আৰু ডক্টৰ কামাল হাছান, ইকবাল হুছেইন প্ৰমুখ্যে বিভিন্নজন ফাৰ্মাচিষ্টে ডক্টৰ ইয়াত জইন কৰিছে। তেওঁলোকে আগন্তুক দিনৰ যি কৰ্মস্পৃহা বিচাৰি ফুৰিছে সেই স্পৃহা আমাৰ এই সংগঠন দলটোৰ পৰা দেখা পাইছে আৰু তাকেলৈ আগুৱাই যাব বুলি মোৰ বিশ্বাস। হয়, এই কথা যদি ক'বলৈ যাওঁ 100% আশাবাদী আগন্তুক দিনত তাৰ আমাৰ কৰ্মৰাজিয়ে ইয়াৰ প্ৰমাণ দিব। ঠিক আছে। মই জন্মলগ্নৰ পৰা ভাল পাওঁ আৰু আজি মানে আনুষ্ঠানিকতাহে কৰিছোঁ। AGP মই পূৰ্বৰ পৰাই ভাল পাওঁ। মোৰ যেতিয়া ভোটাধিকাৰ মই পাইছোঁ তেতিয়াৰ পৰা মই AGPকে ভোট দিওঁ আৰু AGPক ভোট দিয়াৰ কিছুমান আছে। AGP হ'ল এটা আঞ্চলিকতা দল, আঞ্চলিকতাবাদৰ ওপৰত আমি প্ৰাধান্য দিব লাগিব আৰু বৰ্তমান যি পৰিস্থিতি অসমৰ আঞ্চলিকতাবাদক যদি আমি প্ৰাধান্য নিদিওঁ তেতিয়াহ'লে আমাৰ বহু সমস্যাৰ সৃষ্টি হ'ব আৰু হৈয়ে আছে। গতিকে মই এই বহুতখিনি কথা চিন্তা কৰি যিহেতু মই আসাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ চেয়াৰমেন হিচাপে কাম কৰি আছোঁ, মানে সমাজৰ যিবিলাক আছে ফাৰ্মাচী ৰিলেটেড প্ৰব্লেম আছে এইবিলাক লৈ গোটেই অসম জুৰি আমি যুঁজ দিয়ে আছোঁ। তাৰ মাজতো মই চিন্তা কৰিলোঁ যে তৃণমূল পৰ্যায়ৰ যিখিনি ব্যক্তি আছে একদম গ্ৰাউণ্ড লেভেলৰ তেখেতসকলৰ মাজতো আমি সোমাই যাব লাগিব, তেখেতসকলক কি ধৰণে আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ব লাগিব আৰু সেই প্ৰচেষ্টাৰ কাৰণে আমাৰ এটা প্লেটফৰ্ম লাগিব।
সেই প্লেটফৰ্মৰ কথা চিন্তা কৰি আজি আমাৰ শ্ৰদ্ধা আমাৰ মানিক দা তেখেত মোৰ বহুত পুৰণা চিনাকি মানুহ দাদা হয় মোৰ শ্ৰদ্ধাৰ ব্যক্তি হয় তেখেতৰ কথা মই মানে আমন্ত্ৰণ ৰক্ষা কৰি আজি এই কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে এজিবি যোগদান কৰিছোঁ আৰু আগন্তুক দিনত এজিবিৰ হৈ মানে যিখিনি আছে উৎসৱৰ পৰা যিখিনি নিৰ্দেশনা আছে সেইখিনি মানি যাম আৰু গ্ৰাউণ্ড লেভেলত কাম কৰি যাম। নগৰৰ পৰা আহিৰ আহমেদৰ ৰিপৰ্ট গ্ল'বেল এনি 24/7